নমস্কাৰ আপোনালোকক পুনৰবাৰ ডিজিটেল ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটো কুৱেশ্যন হৈছে বাৰ্ষিক অৰেঞ্জ ফেষ্টিভেল পালনৰ বাবে কোনখন ৰাজ্য পৰিচিত? বাৰ্ষিক অৰেঞ্জ ফেষ্টিভেল পালনৰ বাবে কোনখন ৰাজ্য পৰিচিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি নাগালেণ্ড। মনত ৰাখিব বছৰি অৰেঞ্জ ফেষ্টিভেল পালন কৰাৰ বাবে নাগালেণ্ড ৰাজ্যখন পৰিচিত। নেক্সট কুৱেশ্যনটো আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ কৃষ্ণকান্ত সন্দিকৈ। মনত ৰাখিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য হৈছে কৃষ্ণকান্ত সন্দিকৈ। নেক্সট কুৱেশ্যনটিত আছে প্ৰথম ইংৰাজ চাহ বাগিচা ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? প্ৰথম ইংৰাজ চাহ বাগিচা ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ চাবুৱাত। নেক্সট কুৱেশ্যনটিত আছে কোনজন ৰাজনীতিবিদক অসমৰ লৌহ মানৱ বুলি জনা যায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি বিষ্ণুৰাম মেধি। মনত ৰাখিব বিষ্ণুৰাম মেধিক অসমৰ লৌহ মানৱ বুলি জনা যায়। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ভাৰতৰ লৌহ মানৱ বুলি চৰ্দাৰ বল্লভভাই পেটেলক জনা যায়। মনত ৰাখিব। নেক্সট কুৱেশ্যনটিত আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ কোন আছিল? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি আৰ.এফ. লজ। নেক্সট কুৱেশ্যনটিত আছে অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি ডিব্ৰুগড়ত। মনত ৰাখিব অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে মেঘালয়ৰ আন্তঃৰাষ্ট্ৰীয় সীমাই স্পৰ্শ কৰে অৰ্থাৎ মেঘালয় কোনখন দেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে বা স্পৰ্শ কৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি বাংলাদেশ। মনত ৰাখিব মেঘালয়ে বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা স্পৰ্শ কৰে। নেক্সট কুৱেশ্যনটিত আছে মেঘালয়ৰ নামটো কোনে প্ৰদান কৰিছিল? মেঘালয়ৰ নামটো কোনে প্ৰদান কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি ডি.এছ.পি. চেটাৰ্জী। মনত ৰাখিব মেঘালয়ৰ নামটো ডি.এছ.পি. চেটাৰ্জী প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে 2011 চনৰ লোকপিয়ল অনুসৰি উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক? 2011 চনৰ লোকপিয়ল অনুসৰি উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি অসম। মনত ৰাখিব 2011 চনৰ লোকপিয়ল অনুসৰি উত্তৰ পূব ভাৰতৰ অসম ৰাজ্যৰ জনসংখ্যা ঘনত্ব সৰ্বাধিক। নেক্সট কুৱেশ্যনটিত আছে উত্তৰ পূবৰ কোনখন ৰাজ্যক পূৰ্বতে নেফা নামেৰে জনাজাত আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ অৰুণাচল প্ৰদেশ। মনত ৰাখিব অৰুণাচল প্ৰদেশক পূৰ্বতে অৰ্থাৎ আগতে নেফা নামেৰে জনা গৈছিল। নেক্সট কুৱেশ্যনটিত আছে অসমৰ কোনখন পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত? অসমৰ কোনখন পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ চিত্ৰাচল। মনত ৰাখিব চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত আৰু এই নৱগ্ৰহ মন্দিৰটোত 9টা গ্ৰহৰ পূজা কৰা হয়। মনত ৰাখিব। নেক্সট কুৱেশ্যনটিত আছে মণিপুৰ ৰাজ্যৰ ৰাজধানী কি? মণিপুৰ ৰাজ্যৰ ৰাজধানী কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি ইম্ফল। মনত ৰাখিব মণিপুৰৰ ৰাজধানী হৈছে ইম্ফল। নেক্সট কুৱেশ্যনটিত আছে
লাই হাৰাওবা কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য লাই হাৰাওবা কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি মণিপুৰৰ মনত ৰাখিব লাই হাৰাওবা মণিপুৰ ৰাজ্যৰ পৰম্পৰাগত নৃত্য নেক্সট কোৱেশ্চনটো আছে উত্তৰ পূৰ্বাঞ্চলৰ কিমানখন ৰাজ্যৰে গঠিত উত্তৰ পূৰ্বাঞ্চল কিমানখন ৰাজ্যৰে গঠিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 8খন মনত ৰাখিব উত্তৰ পূৰ্বাঞ্চল 8খন ৰাজ্যৰে গঠিত মনত ৰাখিব 7 sister and 1 brother নেক্সট কোৱেশ্চনটো আছে পালক হ্ৰদ তলৰ কোনখন ৰাজ্যৰ আটাইতকৈ ডাঙৰ প্ৰাকৃতিক হ্ৰদ পালক হ্ৰদ তলৰ কোনখন ৰাজ্যৰ আটাইতকৈ ডাঙৰ প্ৰাকৃতিক হ্ৰদ অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ মিজোৰাম মনত ৰাখিব পালক হ্ৰদ মিজোৰামৰ আটাইতকৈ ডাঙৰ প্ৰাকৃতিক হ্ৰদ নেক্সট কোৱেশ্চনটো আছে ৰক্তচাপ জুখিব পৰা এটা যন্ত্ৰ হল অৰ্থাৎ তলত উল্লেখিত যন্ত্ৰৰ দ্বাৰা ৰক্তচাপ জুখিব পাৰি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ফিগম মেনোমিটাৰ নেক্সট কোৱেশ্চনটো আছে কোনটো ভিটামিনৰ অভাৱত চকুৰ ৰাতি অন্ধ হৈ পৰে কোনটো ভিটামিনৰ অভাৱত চকু ৰাতি অন্ধ হৈ পৰে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ভিটামিন এ মনত ৰাখিব ভিটামিন এৰ অভাৱ হ'লে চকু ৰাতি অন্ধ হৈ পৰে নেক্সট কোৱেশ্চনটো আছে বসন্ত ৰোগ ডেছৰ ফলত হয় অৰ্থাৎ বসন্ত ৰোগ কিহৰ বাবে হয় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ভাইৰাছ মনত ৰাখিব বসন্ত ৰোগ হৈছে এবিধ ভাইৰাছ নেক্সট কোৱেশ্চনটো আছে কুকুৰে কামুৰিলে ডেছ ৰোগ হ'ব পাৰে অৰ্থাৎ কুকুৰে কামুৰিলে কি ৰোগ হ'ব পাৰে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ৰেবিছ মনত ৰাখিব কুকুৰে কামুৰিলে ৰেবিছ ৰোগবিধ হ'ব পাৰে নেক্সট কোৱেশ্চনটো আছে মেঘালয়ৰ কোন দিশলৈ মাণ্ডা নদী বৈ যায় মেঘালয়ৰ কোন দিশলৈ মাণ্ডা নদী বৈ যায় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ উত্তৰ দিশলৈ মনত ৰাখিব মেঘালয়ৰ যিখন মাণ্ডা নদী আছে এই মাণ্ডা নদীখন উত্তৰ দিশলৈ বৈ যায়